নমস্কাৰ, মুন্না কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তৱৰ্তী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 10 দিনীয়াকৈ হৈ আছে এয়া ভাওনা সমাৰোহ। কোনো ধৰণৰ প্লেনিং নাছিলে, মানে আমি গমো পোৱা নাছিলোঁ যে উৰিয়ামঘাটত ভাওনা হৈ আছে। আমি এনেই ওলাই আহিছিলোঁ আৰু হঠাৎ যেতিয়া ভাওনা দেখিছিলোঁ অলপ দেৰি ৰৈ যাওঁ ভাওনা চোৱাৰ উদ্দেশ্যে, যিহেতুকে আজিকালি ভাওনা চোৱা নহয় আৰু এনেকৈ যেতিয়া হঠাৎ ভাওনা দেখিলোঁ আৰু সেইকাৰণে চাবৰ কাৰণে আমি ৰৈ গ'লোঁ। আৰু আমাৰ ন্যায় বেটাৰ আছিল ভাওনা চোৱাৰ প্ৰথমটো অভিজ্ঞতা। আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ উৰিয়ামঘাটত হৈ থকা এই ভাওনা সমাৰোহৰ কিছু অংশ। কৃষ্ণ গুরু হরি রাম হরি রাম রাম প্রবেশ জগতা
ইচ্ছা থকাৰ পাছতো আমাৰ ভাওনাখন শেষ কৰি সম্পূৰ্ণকৈ চোৱা নহ'লে। হঠাৎ আমি যিহেতুকে ভাওনাস্থলী গৈ পাইছিলোঁ, আগতীয়া কোনো প্ৰস্তুতি নাছিলে, আনপিনে নিয়াই আছিলে টোপনি যাব, আৰু সেইকাৰণে আমি ভাওনাখন আধাতেই সামৰি তাতেই থকা ওচৰতে গৰম গৰম চাহ আৰু পকৰি খাই পেলাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। যিসকল উজনি হয় তেওঁলোকে নিশ্চয় জানে ভাওনা চাই কিমান বেছি ভাল লাগে। অৱশ্যে আমাৰ নামনিৰ পিনে ভাওনাটো অকণমান কমকৈ হোৱা দেখিবলৈ পোৱা যায়। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ হ'ব, বাই বাই।